হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 ট্ৰান্সপৰ্ট কোম্পানী জবছ ভেকেঞ্চি আছাম প্ৰাইভেট জবছ। তো ট্ৰান্সপৰ্ট কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে, বহুকেইটা ভাল পোষ্ট মুকলি কৰিছে। তো যিসকলে এতিয়া প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, আজি ভিডিঅ'টোত মই যিকেইটা পোষ্ট লৈ আহিছোঁ এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো আজি বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে। বহুতে বহুত পোষ্ট বিচাৰি থাকে, আপোনালোকে যদি বিচৰা ধৰণে জব পাই যায় এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ বিভাগত HR এক্সিকিউটিভ ট্ৰান্সপৰ্ট কোম্পানী ফালৰ পৰা গুৱাহাটীত এই পোষ্টটো মুকলি কৰা হৈছে। যদি আপোনালোকে এই পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ষ্টাফ নাৰ্ছ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল শিৱসাগৰৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। তো এই পোষ্টটো মুকলি কৰা হৈছে শিৱসাগৰত থকা চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ফালৰ পৰা। ইয়াতে ষ্টাফ নাৰ্ছৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। শিক্ষাগত অৰ্হতা এই পোষ্টটোৰ কাৰণে GNM BSc নাৰ্ছিং বিচাৰিছে আৰু ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ আছাম নাৰ্ছিং কাউন্সিল মেণ্ডেটৰী হ'ব লাগিব। মিনিমাম 1 বছৰ হেল্থ ইনষ্টিটিউটৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু OT ICU যোনসকলৰ OT বা ICU ওপৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফে বুলি দিয়া হ'ব। পোষ্টটোৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব। ইণ্টাৰভিউ যোনটো ডেট আৰু টাইমিং ইয়াতে মেনশ্যন কৰা হৈছে। তো ইণ্টাৰভিউ ডেটটো হৈছে 17 ফেব্ৰুৱাৰী অহাকালিলৈ ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব আৰু টাইমিংটো হৈছে দিনৰ 9 বজাৰ পৰা ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব। যদি আপোনালোকে আগ্ৰহী হয় ডেটৰ মতে গৈ ইণ্টাৰভিউটো এটেণ্ড কৰি আহিব। তো ইণ্টাৰভিউটো আপোনালোকে চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ শিৱসাগৰত দিব লাগিব আৰু ইয়াতে আপোনালোকৰ কেৰি অৰিজিনেল ডকুমেণ্ট প্লাছ ফটোকপিজ। তো যেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব আপোনাৰ লগত অৰিজিনেল যিসমূহ ডকুমেণ্ট আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট বায়'ডাটা তো গোটেই ডকুমেণ্টসমূহ লৈ যাব। ইয়াৰ লগতে তাৰ ফটোকপিও লৈ যাব আৰু লগতে পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ লৈ যাব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফ্ৰণ্ট অফিচ গেষ্ট ছাৰ্ভিচ এছ'চিয়েট কিৰণ শ্ৰী গ্ৰেণ্ড। তো এই পোষ্টটো মুকলি কৰা হৈছে কিৰণ শ্ৰী গ্ৰেণ্ডৰ ফালৰ পৰা ফ্ৰণ্ট অফিচ গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ বিভাগত। জব লোকেশ্যনটো হৈছে গুৱাহাটী। পোষ্টটো মুকলি কৰিছে ফ্ৰণ্ট অফিচ গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ বিভাগত। ৰেছপনচিবিলিটিজটো ইয়াতে মেনশ্যন কৰা হৈছে, গোটেইটো এবাৰ ভালদৰে পঢ়ি চাই ল'ব। যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চ এই পোষ্টটোৰ কাৰণে 1 বছৰতকৈ অধিক গেষ্ট ছাৰ্ভিচৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু যোনসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফে দিয়া হ'ব। ফ্ৰেছাৰ উইথ ৰেলিভেণ্ট ট্ৰেইনিং ৱেলকাম। তো যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট লগতে ৰেলিভেণ্ট ট্ৰেইনিং কৰি থৈছে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। এলিজিবিলিটি অনলি কেণ্ডিডেট উইথ হস্পিটেলিটি হোটেল বেকগ্ৰাউণ্ড। তো যোনসকল হস্পিটেলিটি হোটেল বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট তো তেওঁলোকেহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব।
সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কালেকশ্যন এক্সিকিউটিভ ইণ্ডাছলেণ্ড বেংকৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে কালেকশ্যন এক্সিকিউটিভ বিভাগত জব লোকেশ্যন হৈছে গুৱাহাটী এক্সপিৰিয়েন্স 1 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে ইয়াৰ লগতে যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকেও আবেদন কৰিব পাৰিব কি ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে তো ৰেসপন্সিবিলিটিজ কেটা আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব ৰিক্ৰুইটমেন্টৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে ইয়াৰ লগতে গুড কমিউনিকেশ্যন স্কিল বেসিক নলেজ অফ কালেকশ্যন ৰিকভাৰী প্ৰিপেড এবিলিটি টু ৱৰ্ক ইন দা ফিল্ড তো এইখিনি আপোনালোকৰ স্কিল বিচৰা হৈছে পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে দুটাকৈ মেইল দিয়া হৈছে যিকোনো এটা মেইলত আপোনালোকৰ আপডেটেড বায়োডাটা বা সিভিখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে পোষ্ট যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এসিস্ট্যান্ট সেলস এণ্ড ডিস্ট্ৰিবিউশন এম্বিয়েন্ট সেগমেন্ট তো এই পোষ্টটো মুকলি কৰা হৈছে পুৰবী ডায়েৰী ফালৰ পৰা ইয়াতে এসিস্ট্যান্টৰ বিভাগত পোষ্ট মুকলি কৰিছে সেলস এণ্ড ডিস্ট্ৰিবিউশনৰ আন্ডাৰত সব লোকেশন সমূহ হৈছে তেজপুৰ তিনচুকীয়া ডিব্ৰুগড় নগাঁও বঙাইগাঁও তো এইকেইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে এই লোকেশনত পুৰবী ডায়েৰী আন্ডাৰত জব কৰিব বিচাৰে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এমপ্লয়মেন্ট কন্ট্ৰেক্ট বেচিছ ফৰ ইনিটিল 2 years প্লেচ অন ৰুল অফ নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড তো পোষ্টটো আপোনালোকে কন্ট্ৰেক্ট বেচিছত কৰিব লাগিব 2 বছৰৰ কাৰণে কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফৰ ৰেকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি তো যোনসকলে ফুল টাইম গ্ৰেজুৱেট কৰিলে এনি ডিসিপ্লিন তো তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকলৰ এক্সপিৰিয়েন্স আছে মিনিমাম 1 বছৰ ফুল টাইম ৱৰ্ক এক্সপিৰিয়েন্স সেলস আৰু ডিস্ট্ৰিবিউশন ডায়েৰী এফএমসিজি ওপৰত তো তেওঁলোকে প্ৰিফেড পাই যাব ইয়াৰ লগতে মিনিমাম 1 বছৰ এক্সপিৰিয়েন্সও বিচৰা হৈছে আপোনালোকৰ ডায়েৰী এফএমসিজি ওপৰত যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব লাগিব এটা লিংক দিয়া হৈছে এই লিংকটোত আপোনালোকে 11 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে আবেদন কৰিব পাৰিব কেনেকৈ আপোনালোকে আবেদন কৰিব মই আপোনালোকক এই ভিডিঅ'টোতে কৈ দিম আপোনালোকে ধুনীয়াকৈ আবেদন কৰি দেখাই দিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব যদি মিছ কৰি দিয়ে স্কিপ কৰি আপোনালোকে যদি ইয়াৰ ইম্পৰ্টেন্ট পইণ্টটো মিছ কৰি দিয়ে পিছত আপোনালোকে আবেদন কৰোতে অসুবিধা হ'ব পাৰে ইয়াৰ লগতে আপোনালোকক সিলেকশন প্ৰসেসটো দিয়া হৈছে এই পোষ্টৰ কাৰণে সিলেকশন কৰা হ'ব ডকুমেন্ট ভেৰিফিকেশন ৰিটেন টেষ্ট পাৰ্সোনেল ইন্টাৰভিউ তো তিনটা স্টেপ দিয়া হৈছে প্ৰথম ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছতে আপোনালোকৰ ৰিটেন টেষ্ট লোৱা হ'ব তাৰ পিছতে পাৰ্সোনেল ইন্টাৰভিউ লোৱা হ'ব যদি আপোনালোকে তিনিওটাতে ভালদৰে পাস কৰে তো আপোনালোকে পোষ্টটো কৰি থাকিব পাৰিব এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব মই আপোনালোকক দেখাই দিম ইয়াৰ লিংকটো ভিডিঅ'ৰ ডেসক্ৰিপচনতো দি থম তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে ক্লিক হে অপচনটো দিয়া আছে তাতে আপোনালোকে ক্লিক কৰিব তো আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহি যাব ইয়াতে এই গুটে পোষ্টৰ বিষয় দিয়া হৈছে আৰু ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব তো আবেদন কৰিবৰ কাৰণে ইয়াতে আপোনালোকে জেনেৰেল টাৰ্ম এণ্ড কণ্ডিশ্যন খিনি এটা চাই ল'ব পাৰিব ডাউনলোড অপচনটো ক্লিক কৰি গুটে টাৰ্মছ এণ্ড কণ্ডিশ্যন গুটেখিনি চাই ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো এপ্লাই নাও বুলি অপচন দেখা পাইছে আপোনালোকে এই এপ্লাই নাওটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন ফৰ্ম এখন আপোনালোকে এটা ফিল কৰিব লাগিব যদি আপোনালোকে আগতে এপ্লাই কৰিছে লগইন কৰিলে হ'ব তো যিসকল নতুন ক্যান্ডিডেট তো তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল কৰিব লাগিব প্ৰথমতে আহিলে পোষ্ট এপ্লাইড ফৰ তো আপোনালোকে কি পোষ্টৰ কাৰণে আবেদন কৰিব ইয়াতে পোষ্টটো নেম আহি থাকিব তো এসিস্ট্যান্ট সেলস এণ্ড ডিস্ট্ৰিবিউশন তো ইয়াতে যোনটো আপোনালোকে সিলেক্ট কৰি দিব ইয়াৰ পিছতে আপোনালোকৰ ফুল নেমটো ফিল কৰিব লাগিব প্ৰথমতে তাৰ পিছতে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফিল কৰিব লাগিব সেকেন্ড তাৰ পিছতে আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব তাৰ পিছতে আপোনালোকৰ পেন কাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব আৰু ইয়াৰ পিছতে মেৰিটেল ষ্টেটাসটো আপোনালোকে বিয়া পতা নে নপতা তো ইয়াতে আপোনালোকে যদি মেৰিড হয় মেৰিড বুলি দিব বা ডিভোৰ্স হৈছে যদি ডিভোৰ্স আনমেৰিড তো গুটেকেইটা এটা অপচন দিয়া আছে আপোনালোকে চাই পেলাই দি দিব তাৰ পিছতে এটা এল্টাৰনেটিভ
কন্টেক্ট নম্বৰ আপোনালোকে এতে ফিল কৰিব লাগিব নম্বৰটো দিবও পাৰে নিদিবও পাৰে ইয়াতে যোন কেইটা ৰঙা ৰঙা ষ্টাৰ মাৰ্ক দেখা পাইছে সেইকেইটা আপোনালোকে কম্পালসৰি ভৰাবই লাগিব তাৰ পিছতে আহিলে ডেট অফ বাৰ্থ আপোনালোকে এতে ফিল কৰিব লাগিব ইয়াৰ পিছতে নেশ্যনেলিটিটো ইয়াতে সিলেক্ট কৰিব তাৰ পিছতে আপোনালোকৰ কন্টেক্ট নম্বৰটো দিব তাৰ পিছতে আহিলে ইমেইল আইডি তো আপোনালোকৰ এটা ভাল ইমেইল আইডি যোনটো ইমেইল আইডি ফোনত চলি আছে তো ইমেইল আইডি আৰু ফোন নম্বৰ দুইটা আপোনালোকক যাতে যোগাযোগ কৰিলে পায় যে ভাল ফোনৰ নম্বৰ আৰু ইমেইল আইডি ইয়াতে ভৰাই দিব তাৰ পিছতে আপোনালোকৰ হোম টাউন এড্ৰেছটো দিব লাগিব প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ তো দুটা এড্ৰেছ আছে যদি আপোনালোকৰ প্ৰেজেন্ট আৰু পাৰ্মানেন্ট দুইটা সেম হয় তো সেম আপোনালোকে ভৰাই দিব আৰু যদি বেলেগ হয় প্ৰেজেন্ট আৰু পাৰ্মানেন্ট দুইটা বেলেগ হয় তো আপোনালোকৰ সেইমতে এড্ৰেছটোটা ফিল কৰিব তাৰ পিছতে আহিলে আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব ইয়াৰ পিছতে নিয়াৰেষ্ট ৰেলৱে ষ্টেচন তো ওচৰতে কিবা ৰেলৱে ষ্টেচন আছে নেকি আপোনালোকে ফিল কৰি দিব তাৰ পিছতে আহিলে আৰ ইউ এ কাৰেন্ট এমপ্লয় অফ পুৰবী ডায়েৰী তো আপোনালোকে আগতে পুৰবী ডায়েৰীত কাম কৰিছিল নেকি তেতে আপোনালোকে যদি কৰিছিলে ইয়েস কৰিব তাৰ পিছতে নো কৰি যদি কৰা নাই যোনসকলে নাই কৰা তেওঁলোকে নো কৰিব তো এনেদৰে আপোনালোকে গুটেখিনি ফিল কৰিবা ভালদৰে চাই নেক্সট মাৰিব লাগিব তো ইয়াতে আপোনালোকৰ টোটেল 7টা পইণ্ট আছে 7টা পইণ্টত গুটেখিনি আপোনালোকে ফিল কৰি স্টেপ বাই স্টেপ গুটেখিনি ফিল কৰি লাষ্টত সাবমিট কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এনেদৰে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব লাষ্টত 20 ফেব্ৰুৱাৰীলৈকে দিয়া হৈছে তো যিসকল আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অডিট এক্সিকিউটিভ IIFL বেংক ফাইনেন্স বেংকৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে জব লোকেশন ডিব্ৰুগড় তেজপুৰ বঙাইগাঁও গুৱাহাটী আৰু তিনচুকীয়া লোকেশনত এই পোষ্টটো মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে অডিট এক্সিকিউটিভ বিভাগত গোল্ড লোন ব্ৰাঞ্চ অডিটৰ বিভাগত পোষ্টটো মুকলি কৰিছে ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে গুটেখিনি মেনশন কৰা হৈছে তো গুটেখিনি ভালদৰে বা পঢ়ি চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব এক্সপেৰিয়েন্স 1 পৰা 2 বছৰ গোল্ড অডিটৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্টত দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কেথলেব ষ্টাফ নাৰ্ছ গুৱাহাটী মেট্ৰ হস্পিটেল প্ৰাইভেট লিমিটেড তো এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী মেট্ৰ হস্পিটেল প্ৰাইভেট লিমিটেডৰ আন্ডাৰত কেথলেব ষ্টাফ নাৰ্ছৰ বিভাগত পোষ্ট মুকলি কৰিছে এলিজিবিলিটি বিএসসি নাৰ্ছিং জিএনএম ফৰ ৰিকগনাইজড ইনষ্টিটিউচন তো যোনসকলে বিএসসি নাৰ্ছিং বা জিএনএম কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব ভেলিড নাৰ্ছিং ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট প্ৰিফেবলি আসাম নাৰ্ছিং কাউন্সিল ভেলিড নাৰ্ছিং ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব যোনসকল অসম নাৰ্ছিং কাউন্সিলৰ কেণ্ডিডেট তো তেওঁলোকে প্ৰিফেবলি পাই যাব 1 পৰা 5 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে কেথলেব প্ৰিফেব যোনসকলৰ কেথলেবৰ ওপৰত 1 পৰা 5 বছৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফে দিয়া হ'ব বেনিফিট সমূহ হৈছে কম্পিটিটিভ স্যালাৰি সাপোৰ্টিভ এনভায়ৰনমেন্ট লাৰ্নিং এণ্ড গ্ৰোথ অপৰচুনিটি তো এইকেইটা আপোনালোকে বেনিফিট পাই যাব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 18 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলছ মেনেজাৰ ফেমেৰিকেল লাইফ ইনস্যুৰেন্স তো পোষ্টটো মুকলি কৰা হৈছে লাইফ ইনস্যুৰেন্সৰ ফালৰ পৰা সেলছ মেনেজাৰৰ বিভাগত জব লোকেশনটো হৈছে তেজপুৰ ব্ৰাঞ্চৰ কাৰণে পোষ্টটো মুকলি কৰিছে ফিচাৰ আৰু এক্সপেৰিয়েন্স দুইসকলে আবেদন কৰিব পাৰিব ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে তো গুটেখিনি এবাৰ ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে পান মছলা এণ্ড সুপাৰী ডিভিজনৰ ফালৰ পৰা পোষ্টটো মুকলি কৰিছে ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰিছে পোষ্টসমূহ হৈছে ASC SO সিনিয়ৰ SO পান মছলা এণ্ড সুপাৰী ডিভিজন এক্সপেৰিয়েন্স মিনিমাম 2 বছৰতকৈ অধিক এক্সপেৰিয়েন্স বিচৰা হৈছে সুপাৰী পান মছলা টবাকো ওপৰত
এইখিনিৰ ওপৰত আপোনালোকৰ মিনিমাম 2 বছৰতকৈ অধিক এক্সপিৰিয়েন্স বিচাৰিছে ৰিক্ৰুটমেন্টৰ কাৰণে ষ্ট্ৰং সেলছ এণ্ড মাৰ্কেটিং এক্সপিৰিয়েন্স থাকিব লাগিব প্ৰভেন্টেক ৰেকৰ্ড ইন ড্ৰিম হ্যান্ডলিং এণ্ড টাৰ্গেটছ নলেজ অফ আসাম মাৰ্কেট এক্সেলেন্ট কমিউনিকেশ্যন নেগোটিয়েশ্যন লিডাৰশ্বিপ ডিস্ট্ৰিবিউশ্যন এক্সপেনশ্যন এণ্ড চেনেল মেনেজমেন্ট তো এইখিনি আপোনালোকৰ ৰিক্ৰুটমেন্টৰ কাৰণে এলিজিবিলিটি বিচৰা হৈছে বেনিফিটসমূহ দিয়া হ'ব গ্ৰোথ ইন গ্ৰোইং ডিভিজন পাৰফৰমেন্স ডিফাইন কালচাৰ তো এইখিনি আপোনালোকৰ বেনিফিট পাই যাব এই পোষ্টটো কৰা বাবদ যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 18 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 10 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সিভিল ইঞ্জিনিয়াৰ এণ্ড সুপাৰভাইজাৰ সাইট্ৰাম কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড তো এই পোষ্টটো মুকলি কৰা হৈছে কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ আন্ডাৰত সিভিল ইঞ্জিনিয়াৰ আৰু সুপাৰভাইজাৰৰ কাৰণে তো বহুতে কমেন্ট কৰি থাকে সিভিল ইঞ্জিনিয়াৰৰ পোষ্ট লাগে বা সুপাৰভাইজাৰ পোষ্ট বিচাৰি থাকে যদি আপোনালোকে আগ্ৰহী হয় এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব জব লোকেশন হৈছে নৰ্থ ইষ্ট ষ্টেট মিজোৰাম মণিপুৰ নাগালেণ্ডত এই পোষ্টটো মুকলি কৰিছে ইয়াতে সিভিল ইঞ্জিনিয়াৰ যোনটো পোষ্ট সেই পোষ্টটোত 4টা পোষ্ট মুকলি কৰিছে আৰু সিভিল সুপাৰভাইজাৰ বিভাগত 10টা পোষ্ট মুকলি কৰা হৈছে সিভিল ইঞ্জিনিয়াৰৰ কাৰণে ডিগ্ৰী ডিপ্লোমা ফৰ ইঞ্জিনিয়াৰিং কৰা কেণ্ডিডেট বিচাৰিছে আৰু সুপাৰভাইজাৰ পোষ্টটোৰ কাৰণে 10 পাছ হ'লে আবেদন কৰিব পাৰিব এক্সপিৰিয়েন্স মিনিমাম 3 বছৰ কনষ্ট্ৰাকচন ফিল্ডত এক্সপিৰিয়েন্স বিচৰা হৈছে বিল্ডিং কনষ্ট্ৰাকচন স্কিল স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড তো ইন্ডাষ্ট্ৰি আন্ডাৰত এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব কিমান টকা দৰমহা দিয়া হ'ব সেইটো এটা মেনশন কৰা হোৱা নাই কিন্তু যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি আপোনালোকে পাই যাব পোষ্টটো যদি ইন্টাৰেষ্টেড হয় আবেদন কৰিব বিচাৰে ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰেজিউমখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে 9435502111 এই নম্বৰটো যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 11 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অডিটৰ এলএসজি গোল্ড লোন এছপিএফসি ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে অডিটৰ বিভাগত জব লোকেশন শিৱসাগৰ আৰু তিনিচুকীয়া লোকেশনত পোষ্টটো মুকলি কৰা হৈছে এক্সপিৰিয়েন্স 3 বছৰতকৈ অধিক গোল্ড অডিটৰ ওপৰত এক্সপিৰিয়েন্স বিচাৰিছে আৰু শিক্ষাগত অৰ্হতা এনি গ্ৰেজুৱেট সকলে আবেদন কৰিব পাৰিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 17 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 12 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে স্কোডা ডিলাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে স্কোডা ডিলাৰশ্বিপ পোষ্টটো মুকলি কৰিছে CRM মেনেজাৰৰ বিভাগত খানাপাৰা গুৱাহাটীত এই পোষ্টটো মুকলি কৰা হৈছে যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 18 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 13 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে টয়োটা ডিলাৰশ্বিপৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে এতে ভেৰিয়াছ পজিশন টয়োটা নিউ অটোমোবাইল ডিলাৰশ্বিপ তো টয়োটা অটোমোবাইল ডিলাৰশ্বিপৰ ফালৰ পৰা বহুকেইটা পোষ্ট মুকলি বিভিন্ন পোষ্টত জব মুকলি কৰা হৈছে জব লোকেশনটো হৈছে গুৱাহাটী মালিগাঁৱত এই পোষ্টটো মুকলি কৰিছে যোনসকল কেণ্ডিডেটৰ পিৰিয়ৰ পেছেঞ্জাৰ ভেহিকুলৰ ওপৰত এক্সপিৰিয়েন্স আছে ডিলাৰশ্বিপৰ ওপৰত এক্সপিৰিয়েন্স আছে তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব তো এই পোষ্টটোৰ কাৰণে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব 18 আৰু 19 ফেব্ৰুৱাৰী তাৰিখে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব টাইমিংটো হৈছে দিনৰ 11 বজাৰ পৰা আবেলি 6:30 লৈকে ৱাক ইন ইন্টাৰভিউ ল'ব ভেন্যুটো ইয়াতে দিয়া হৈছে যিসকল ইন্টাৰেষ্টেড হয় এই এড্ৰেছত গৈ 18 আৰু 19 ফেব্ৰুৱাৰী এই তাৰিখে এই এড্ৰেছত গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইন্টাৰভিউটো যদি আপোনালোকে ভালদৰে দি পাছ কৰিব পাৰে এই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হৈছো প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্টটোৰ বিষয়ে যদি কিবা ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 7896050509 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব
লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই ৱাক ইন ইণ্টাৰভিউ ডেটটো মেনশ্যন কৰা হৈছে যিসকল ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'কে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ